In Lakhimpur town, street food vendors have found a true champion in BJP MLA Manav Deka. To these small business owners, many of whom are women, Deka is more than a politician. They call him their savior. Thanks to his efforts, these vendors no longer struggle in harsh weather. Manav Deka has helped them move from the streets to a dedicated food zone with proper infrastructure, giving them a roof over their heads and a safe place to run their businesses. আগতে আমি এই ফিল্ডৰ ওচৰতে ৰাস্তা কাষতে দোকান দি আছিলোঁ ঘুগুনি পকৰি এনেকৈ বেছি আছিলোঁ বইল ডিম ঘুগুনি পকৰি হয় তাৰপৰা এতিয়া বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ তাৰপিছত এতিয়া আমাৰ MLA ছাৰে মানে এইখিনি সুবিধা কৰি দিলে ইয়াত ফুড কোৰ্টৰ ওচৰতে বহুত ধুনীয়া জেগা মানে যেহেতু কাষ্টমাৰ অহা যোৱা কৰি থাকে সুবিধাজনক আৰু এনেকৈ এতিয়া বৰষুণ দি আছে বৰষুণ নপৰাকৈ ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে যথেষ্ট মানে উপকৃত হৈছোঁ আৰু আমাৰ বাবে মানে ভগৱান স্বৰূপে আমাৰ MLA ডাঙৰীয়াই ইমানখিনি সুবিধা কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ মানে জ্ঞাপন কৰিছোঁ এনেকুৱা এজন বিধায়ক পোৱাটো বহুত ডাঙৰ কথা কাৰণ এতিয়া মোৰ লগতে ইয়াত 24খন দোকান আছে তো মোৰ লগতে আৰু 23 জন মানুহ আছে টোটেল আমি 24 জনে ইমান ধুনীয়া জেগা এটা পাইছোঁ ভগৱান স্বৰূপে আৰু আমাৰ কাৰণে ভগৱান স্বৰূপে তেখেত ইমানখিনি সুবিধা দিয়াৰ বাবে With the new food court, 24 vendors have been given not only a space to sell their goods, but also financial support and help with paperwork. আগতে বিধায়ক ঢেৰ আহিছে ঢেৰ গৈছে কিন্তু কোনোদিন আমাৰ নিবনুৱাবিলাকলৈ ভবা নাছিলে এতিয়া অন্তত আমাৰ এটা লখিমপুৰ যিজন বিধায়ক সেই বিধায়কজন হোৱাৰ পৰা আমাৰ বহুতখিনি নিবনুৱা উন্নয়নলৈ আগবাঢ়িছে For these vendors, Manav Deka's work goes beyond politics. His support has empowered them, helping them achieve self-reliance and a better livelihood. For the vendors of Lakhimpur, Manav Deka has become a symbol of hope, providing them with the tools they need to build a brighter future for themselves as well as their families. তেওঁ যিখিনি কাম কৰিছে এতিয়া মানে আপোনাৰ ক'ব লাগিব যে তেওঁ যথেষ্টখিনি কাম কৰিছে এতিয়া আপুনি ৰলা পুখুৰীকে চাওক সব ভাল হৈছে না আইএছবিডিকে চাওক কি পৰিৱৰ্তন হ'লে তেওঁৰ কাৰণে আমাৰ জীৱনত আপোনাৰ চাওক মই যিখন দোকান হৈ গ'ল হয় মই যিটো ৰাস্তাইদি অহা যোৱা কৰি আছোঁ সেই ৰাস্তাটো যেতিয়া মই শুৱনি দেখিছোঁ তাতকৈ মই মানে আগুৱাই আছোঁ বুলি বেলেগ ক'ব নোৱাৰিম মোৰ জীৱনলৈ বহুতখিনি সলনি আহিছে আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ নতুনকৈ আইএছবিডিটো বনাই আছে তাতে মোৰ দোকান আছে সুবিধা হ'ব এক প্ৰকাৰে ক'বলৈ গ'লে মানে তেওঁ ধন্যবাদৰ পাত্ৰ নিশ্চয় তেওঁ ধন্যবাদৰ পাত্ৰ হয় আগত ইমানখিনি কাম কৰা নাছিলে মই কোনো ঢেৰ বিধায়ক হৈ গৈছে বা কোনোবাই আকৌ নিজৰ যোৱা ৰাস্তাটোও মানে সম্পূৰ্ণকৈ বনোৱা নাছিলে তেওঁ এতিয়া আপোনাক নিজৰটো চিন্তা কৰা নাই আৰু নিজৰ জেগাটোতো শুৱনি গৈছে এনালগছটো আপুনি দেখিছে নিশ্চয় এতিয়া আপুনি গোটেই লখিমপুৰখনকে চাওকচোন দিশটো সলাই এতিয়া আমাৰ টাউনখন হয় আমাৰ লখিমপুৰ টাউনখন আগতে অকণমান এইখন আছিলে এতিয়া তেওঁ বহলাই আপোনাৰ বহুতখিনি আগুৱাই আছে সেইকাৰণে ভাল লাগিছে সুবিধা চবকে দিছে আৰু আগলৈ সুবিধা হ'ব কাৰণ বিধায়ক আহিব যাব নানা ধৰণৰ বিধায়ক আহিব কিন্তু তেওঁ যিটো কাম কৰিছে চেণ্ট্ৰেলৰ ফাণ্ডত যিখিনি পইচা আনি আপোনাৰ কাম কৰি দেখুৱাইছে বহুত ভাল লাগিছে